এটা ব্ৰেকিং নিউজ ধিঙত বাংলাদেশী গ্ৰেপ্তাৰ ধৃত বাংলাদেশীটোৰ নাম হুমায়ুন কবিৰ ঘৰ সিলেট জিলাত ধিঙৰ সাপ্তাহিক বজাৰত গৰু কিনিবলৈ আহোঁতে আটক কৰে ধিং আৰক্ষীয়ে মেঘালয়ৰ ডাউকি সীমান্তইদি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল ধৃত বাংলাদেশীটো লগতে বাংলাদেশী হুমায়ুন কবিৰৰ সহযোগী তিনিটা ক্ৰমে মতিবুৰ ৰহমান আবুল হুছেইন মকবুল হুছেইনকো গ্ৰেপ্তাৰ কৰে ধিং আৰক্ষীয়ে ধৃত সহযোগী কেইজনৰ ঘৰ নগাঁৱৰ খাটোৱালত সহযোগী কেইজনৰ ঘৰতে আশ্ৰয় লৈছিল ধৃত বাংলাদেশীটোৱে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ মাজতে এই ঘটনা আনহাতে ভাৰত বাংলাদেশ সীমান্ত বৰ্তমানেও যে উন্মুক্ত তাৰে প্ৰমাণ পোৱা গৈছে এই ঘটনাৰ জৰিয়তে ধিঙত বাংলাদেশী গ্ৰেপ্তাৰ ধৃত বাংলাদেশীটোৰ নাম হুমায়ুন কবিৰ ঘৰ সিলেট জিলাত ধিঙৰ সাপ্তাহিক বজাৰত গৰু কিনিবলৈ আহোঁতে আটক কৰে ধিং আৰক্ষীয়ে মেঘালয়ৰ ডাউকি সীমান্তইদি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল ধৃত বাংলাদেশীটো লগতে বাংলাদেশী হুমায়ুন কবিৰৰ সহযোগী তিনিটা ক্ৰমে মতিবুৰ ৰহমান আবুল হুছেইন মকবুল হুছেইনকো গ্ৰেপ্তাৰ কৰে ধিং আৰক্ষীয়ে ধৃত সহযোগী কেইজনৰ ঘৰ নগাঁৱৰ খাটোৱালত সহযোগী কেইজনৰ ঘৰতে আশ্ৰয় লৈছিল ধৃত বাংলাদেশীটোৱে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ মাজতে এই ঘটনা আনহাতে ভাৰত বাংলাদেশ সীমান্ত বৰ্তমানেও যে উন্মুক্ত তাৰে প্ৰমাণ পোৱা গৈছে এই ঘটনাৰ জৰিয়তে আমাৰ ধিং আৰক্ষীয়ে যোৱাকালি এটা অভিযান চলাই এজন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক কৰায়ত্ব কৰে আৰু লগতে তিনিজন ব্যক্তি খাটোৱাল থানা আণ্ডাৰৰ তেওঁলোকে ইয়াতে গৰু বজাৰত গৰু কিনিবলৈ আহিছিলে দুজন মানুহ আমি বাংলাদেশী ব্যক্তি আমি কৰায়ত্ব কৰিছোঁ তেওঁৰ নাম হ'ল হুমায়ুন কবিৰ তেওঁ পাছপোৰ্ট নোহোৱাকৈ বা কোনো ধৰণৰ লিগেল ট্ৰেভেল ডকুমেণ্ট নোহোৱাকৈ ভাৰতত আহিছে তেখেতক আমি এতিয়া গ্ৰেপ্তাৰ কৰিছোঁ আৰু ন্যায়িক ব্যৱস্থা আমি ল'বলৈ প্ৰস্তুত হৈছোঁ তেখেতৰ পৰা আমি এটা মোবাইল হেণ্ডছেট পাইছোঁ লগতে দুখন বাংলাদেশী চিম এইখিনি আমি এনালাইচিছ কৰিম এতিয়া আৰু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ কাৰণে তেখেতক আমি কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰা হৈছে যিটো বাংলাদেশত যিটো এতিয়া পৰিস্থিতি সৃষ্টি হৈ আছে তাৰ পৰাই নাই তেখেতে ইয়াত আহিছিলে ব্যৱসায় সংক্ৰান্তে তেখেতে ইয়াত গৰু কিনিব আহিছিলে আমি তথাপিও সেই এংগলটো চাই আছোঁ সোধপোছ কৰি আছোঁ কিন্তু আমি যিখিনি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত যিখিনি পাইছোঁ তেওঁ এজন শ্বিলঙৰ মানুহৰ লগত যোগাযোগ কৰিছিলে গৰু কিনিবলৈ তেওঁৰ যোগেদি তেওঁ আহে নগাঁৱলৈ নগাঁৱত আহি তেওঁ খাটোৱালত এক ৰাতি থাকে আৰু যোৱাকালি ধিং বজাৰত আহিছিলে গৰু বজাৰত গৰু কিনিবলৈ তাতে মানুহৰ সন্দেহ হোৱাত আৰক্ষীক খবৰ দি আৰু আৰক্ষী কৰায়ত্ব কৰে সোধপোছ কৰি আমি গোটেই ৰাতি আমাৰ অফিচাৰসকলে সোধপোছ কৰিলে সোধপোছ কৰি তেওঁ কেনেকৈ আহিলে কি কৰিলে ডাউকি দি তেওঁ সোমোৱা বুলি কৈছে এতিয়া আমি আজি তেওঁৰ ওপৰত আমি লিগেল একশ্যন ল'ম তেওঁ 4 তাৰিখে ভাৰতত সোমোৱা বুলি কৈছে আৰু তেওঁ আহি পেলাই 4 তাৰিখ ৰাতি আৰু 5 তাৰিখ শ্বিলঙতে থাকিলে 6 তাৰিখে আহি খাটোৱাল পাইছে খাটোৱালত নিশা 6 কালি আমাৰ ধিঙত ধৰা হৈছে আৰু তেওঁৰ লগত এতিয়া আমি তদন্ত কৰি আছোঁ তেওঁ অকলে অহা বুলিয়ে কৈছে কিন্তু মোবাইল এনালাইচিছ কৰিলে হয়তো আমি গম পাব পাৰোঁ কিন্তু তেওঁ ভাষ্যমতে তেওঁ অকলে আহিছে তেওঁ গৰু ব্যৱসায়ৰ কাৰণে অহা বুলি আমাক জনাইছে নাই কোনো নাই তেওঁলোকে মানে এইটো চিনাকি হৈছিলে যিজন মানুহ খাটোৱালৰ তেওঁলোক ডাউকিত গৈছিলে তাৰ পৰা তেনেকৈ চিনাকি আৰু আগতেও তেনেকৈ গৰু ক্ৰয় কৰি নিছে কিন্তু নিজে অহা নাছিলে এবাৰ নিজে আহিছিলে আৰু নিজে অহাৰ পিছত তেওঁ ধৰা পৰিছে গতিকে
খাটলা মানুহ ঘৰতে তেওঁলোকক এৰেষ্ট কৰাইছে আমি তেওঁলোকৰ 3জন ব্যক্তিক আমি পাইছোঁ ইয়াতে বাংলাদেশলৈ যিটো মানে গৰু সৰবৰাহ হয় তাৰে সকলো তেওঁলোকৰ সদস্য নেকি? নাই এই যিটো সৰবৰাহ হয় বাংলাদেশলৈ তাৰে আমি আজি তথ্যও পালোঁ আৰু এইজন ব্যক্তিয়ে মানে সৰবৰাহ কৰে বাংলাদেশৰ হৈ তেওঁ ইয়াৰ পৰা গৰুখিনি লয় গতিকে আৰু তদন্ত কৰিব লাগিব যাতে কোন কোন জড়িত আছে তাক আমি উলিয়াব পাৰিম আৰু এইজন ব্যক্তিয়ে যিখিনি আমাক ভাষ্য দিছে ইয়াৰ পৰা গৰুখিনি কিনি লৈ যায় মেইনলি মেঘালয়ৰ মানুহে আৰু মেঘালয়ৰ পৰা সেইটো তাৰ পৰা চালান কৰে গতিকে সেই এটা সুকীয়া তদন্ত হ'ব কিন্তু আমাৰ প্ৰাথমিক ইনভেষ্টিগেশ্যনটো যে পাছপৰ্ট নোহোৱাকৈ বা ভিছা নোহোৱাকৈ কোনো ট্ৰেভেল ডকুমেণ্ট নোহোৱাকৈ এজন বাংলাদেশ নাগৰিক আহি আমাৰ নগাঁও জিলাত উপস্থিত হোৱাৰ কাৰণে আমি তেওঁক গ্ৰেপ্তাৰ কৰিছোঁ